বীৰসিং জৰুৱা সমষ্টিৰ গোনাইপানী ফেচকামাৰু অঞ্চলত যাতায়াতৰ দুৰৱস্থা স্বাধীনতাৰ পিছৰে পৰাই বাঁহৰ দলঙৰ ওপৰেৰে যাতায়াত কৰি আহিছে অঞ্চলবাসীয়ে অতি বিপদসংকুলভাৱে বছৰৰ পিছত বছৰ ধৰি যাতায়াত কৰি আহিছে ৰাইজে দলংখনৰ ওপৰেৰে নচলে কোনো গাড়ী জৰুৰীকালীন সেৱাৰ এম্বুলেন্স যাব নোৱাৰাৰ বাবে কান্ধতে তুলি আনিবলগীয়া হয় ৰোগীক বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে আনহাতে লক্ষীপুৰৰ চাৰালঝাৰ ধুমেৰঘাট সংযোগী পথৰ কুকুৰকাটাটো দলঙৰ বিধ্বস্ত ৰূপ ৰাইজৰ গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিছিল দলংখন বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে কণকণ শিক্ষাৰ্থীসকলে জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ বাবে ৰাইজে নিজেই বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াতৰ সুবিধা কৰি লৈছে প্ৰতিশ্ৰুতি দিও নীৰৱ বিধায়ক আফতাবুদ্দিন মোল্লা দলং ভাৰতবৰ্ষৰ স্বাধীনৰ পিছতে এনেকুৱা আছে কিন্তু আমি শুনিছোঁ মুৰব্বীৰ লগত মুৰব্বীবিলাকে কৈছে এইটো দলং একবাৰ নিৰ্মাণ হৈছিল কিন্তু হোৱাৰ পিছতে কিছুদিন মানুহ যাতায়াত কৰিছিল যাতায়াত কৰাৰ পিছতে দলংখন ভাঙি গৈছে ভাঙি যোৱাৰ পিছতে এতিয়ালৈকে দলংখন আৰু ঠিক হোৱা নাই এইটো বাঁহৰ যিটো দলং আছে এইটো আমাৰ ৰাইজৰ পইচাতে কৰিছোঁ আৰু এটা আগত এটা আমাৰ জলস্বৰ সমষ্টি আছিল জলস্বৰৰ যিবিলাক বিধায়ক গৈছে এই বিধায়কবিলাকে এইটো দলং হ'ব বুলি কোনো প্ৰতিশ্ৰুতি দিছে বহুত কিন্তু দিয়া নাই এতিয়া বীৰসিং সমষ্টি হৈছে এতিয়া ৱাজেদ আলী চৌধুৰীৰ কাছত আমাৰ অনুৰোধ লৈ এইটো ব্ৰিজ যাতে সোনকালে চেংচন কৰে আৰু চৰকাৰৰ কাছে আমাৰ দাবী কৰিলে এইটো আমাৰ দৰং মানি অতি সোনকালে এইটো দিয়ে 10 বছৰ 12 বছৰৰ পৰা মানে বানপানীৰ উপদ্ৰৱত ইয়াৰ দলং নাছিল আগত এইটো ৰাস্তা মানে ভাঙি গৈছে ভাঙি যোৱাৰ ফলত বহুত গাঁওবাসী ৰাইজ স্কুলৰ ল'ৰা ছোৱালীবিলাকে অহা যোৱাত বিৰাট কষ্ট সেইকাৰণে আমি আমাৰ গাঁওবাসী ৰাইজ একত্ৰিত হৈ আমি এই দলংখন গাঁওবাসী ৰাইজৰ পৰা কালেকশ্যন কৰি অনুদান লৈ আমি এই ৰাস্তাখন নিজৰ পকেটৰ পৰা পইচা দি হ'লেও এই ব্ৰিজখন আমি বনাই দিওঁ বছৰে বছৰে এক বছৰ নহয় এই বাঁহৰ ব্ৰিজটো এক বছৰৰ পিছত নাথাকে